সকলোকে নমস্কাৰ জনাইছো আৰু পুনৰবাৰ আৰচিবি চেম্পিয়ন হ'ল 2025 বেক টু বেক 2026 আৰচিবিয়ে সেই প্ৰথম দিনাখনৰ পৰা প্ৰথমখন খেলৰ পৰা শেষৰখন খেললৈকে কেনেকৈ খেল খেলিব লাগে এটা চেম্পিয়ন টিমে সেয়া দেখুৱাই দিলে আৰু আজি ফাইনেলত কোৱা হয় যে যিজন শ্ৰেষ্ঠ খেলুৱৈ বা যিজন প্ৰকৃত খেলুৱৈ বা যিজন শক্তিশালী খেলুৱৈ তেওঁ সদায় শেষ খেলত তেওঁৰ প্ৰকৃত খেল দেখুৱায় বিৰাট কোহলি ইয়াৰ আগৰ বহুকেইখন খেলতো তেওঁ লীগ খেলত দেখুৱাইছে কিন্তু যে ফাইনেলত সকলোৱে অলপ হ'লেও কণ্ট্ৰিবিউশ্যন আছিল যদিও মূল যিটো দায়িত্ব সেই দায়িত্বটো ল'লে 75 ৰানৰ এটা বিধ্বংসী ইনিংছ খেলিলে আচলতে বিৰাট কোহলি আৰু বিৰাট কোহলিৰ নেতৃত্বতে আজি 2026 চনত পুনৰবাৰ চেম্পিয়ন হ'ল আৰচিবি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ আজি আহমেদাবাদৰ পিটছ আছিল খুব নিম্ন স্ক'ৰ খেল আছিলে এইখন অত্যন্ত নিম্ন স্ক'ৰ খেল বুলি ক'ব লাগিব ফাইনেল খেলখনত যিটো আমেজ সেই আমেজটো প্ৰথম অৱস্থাত মানুহে একেবাৰে পোৱা নাছিল অৱশ্যে পিছলৈ সেই আমেজটো পালে 156 টাৰ্গেট আছিল মাত্ৰ জিটিয়ে প্ৰথম ধৰিলে গুজৰাট টাইটানছে আৰু তাৰপিছত দেখা পোৱা গ'ল যে অত্যন্ত নিয়ন্ত্ৰিত বলিং আৰচিবিৰ নিয়ন্ত্ৰিত বলিং ভুৱনেশ্বৰ কুমাৰৰ কথা কোৱা হওক হেজল হোল্ডৰ কথা কোৱা হওক কুণাল পাণ্ডিয়াৰ কথা কোৱা হওক ৰাছিক দাৰৰ কথা কোৱা হওক ৰাছিক দাৰে 27 ৰানত 3 উইকেট লৈছে ভুৱনেশ্বৰ কুমাৰে উইকেট লৈছে আজি হেজল হোল্ডে লৈছে খুব ধুনীয়া তেওঁলোকৰ আচলতে বলিং লাইন আপ আৰু ফিল্ডিং অত্যন্ত ধুনীয়া কৰিছে আজি আৰচিবিয়ে আজিৰ খেলখন প্ৰথমাৰ্ধতে তেওঁলোকে নিয়ন্ত্ৰণত লৈ গুচি গ'ল আচলতে সম্পূৰ্ণ খেলখন আৰু তাৰ পিছত এটা সময়ত খেলখন প্ৰথমতে এনেকুৱা আছিলে যেতিয়া ভেংকটেশ আয়াৰ আৰু বিৰাট কোহলি আহিছিলে প্ৰথম অৱস্থাত একদম সাধাৰণভাৱে গোটেই খেলখন আগবাঢ়ি গৈছিলে আৰু এনেকুৱা লাগিছিলে যে অতি কম অভাৰত আচলতে 13-14 অভাৰতে এই খেলখন জিকি যাব বা খুব বেছি 15 অভাৰ কিন্তু তাৰপিছত বেক টু বেক 3টা উইকেট যেতিয়া গ'ল পাটিদাৰৰ উইকেট গ'ল পাডাকাল্লৰ উইকেট গ'ল তাৰপিছত কুণাল পাণ্ডিয়াৰ উইকেট গ'ল তাৰপিছতে গোটেই খেলখন আচলতে শেষ অৱস্থাত টিম ডেভিডৰ উইকেটটো গৈছে অৱশ্যে টিম ডেভিড যোৱালে খেলখন ইতিমধ্যে জয়ৰ দুৱাৰদলিত উপনীত হৈছিল কিন্তু এটা মোৰে অবিচল অটল আৰু প্ৰকৃত নায়কৰ দৰে থিয় হৈ থাকিলে বিৰাট কোহলি বহু খেলৰ নায়ক যিজন ভাৰতীয় জাতীয় দলৰ বহু চেম্পিয়ন খেলৰ নায়কজন বিৰাট কোহলিৰ ফিটনেছ বিৰাট কোহলিৰ খেলৰ ষ্টাইল বিৰাট কোহলিৰ ৰানৰ প্ৰতি থকা যিটো তেওঁ আচলতে ক্ষুধা বুলি কোৱা হয় তেওঁ যিটো ক্ষুধা ৰানৰ প্ৰতি থকা প্ৰতিখন খেলতে তেওঁ নিজৰ যিটো 100% উজাৰি দিয়াৰ যিটো পৰম্পৰা সেই পৰম্পৰাটো আজি পুনৰবাৰ দেখিবলৈ পোৱা গ'ল সেইটো কাৰণে কয় যে বিৰাট কোহলি কিং বুলি কয় ইণ্ডিয়াৰ বা ৱৰ্ল্ড ক্ৰিকেটৰ কিং বুলি কোৱা হয় ৰজা বুলি কোৱা হয় আচলতে কিং ইজ কিং আজি পুনৰবাৰ তেওঁ প্ৰমাণ কৰি দেখুৱালে যে বিৰাট কোহলি T20 ফৰ্মেট কওক টেষ্ট ক্ৰিকেটৰ ফৰ্মেট কওক বা ওৱান ডে ফৰ্মেট কওক বিৰাট কোহলি আচলতে অনন্য একক এজন খেলুৱৈ বুলি ক'ব লাগিব আপোনালোকে সেই কথাটো মানি ল'ব নিশ্চিতভাৱে আজি খেলখন চাওক বিৰাট কোহলিৰ হাতত ধৰি আৰচিবি 2026 চেম্পিয়ন হৈছে আজি খেলখনত ৰজত পাটিদাৰৰ বাবে অত্যন্ত এটা ইউনিক যে প্ৰথমজন কেপ্টেইন ৰজত পাটিদাৰ যি নেতৃত্ব লোৱাৰ পিছত মই আৰু দুজন কেপ্টেইনৰ কথা ক'ম কিন্তু এটা ডাটা লৈ লওক যে ৰজত পাটিদাৰ প্ৰথমজন কেপ্টেইন যি নেতৃত্ব যেতিয়াই আৰচিবিয়ে ৰজত পাটিদাৰৰ হাতত দিছিল 2025ত দিছিল সেইবাৰ চেম্পিয়ন হৈছে 2026ত দিছিল সেইবাৰ চেম্পিয়ন হৈছে একক প্ৰথমজন সমান্তৰালভাৱে তেওঁ তৃতীয়জন অধিনায়ক যি বেক টু বেক চেম্পিয়ন হোৱা দলৰ অধিনায়কৰ তেওঁ কৃতিত্ব পাইছে 2010-11 MS ধোনী আছিলে চেন্নাই ছুপাৰ কিংছ তাৰপিছত ৰোহিত শৰ্মা MI মুম্বাই ইণ্ডিয়ানছ 2019-20 ৰোহিত শৰ্মা আছিলে মুম্বাই ইণ্ডিয়ানছ MI আৰু এইবাৰ 2025-26 ৰজত পাটিদাৰ হ'ল সেইটোৰ ফালৰ পৰা ৰজত পাটিদাৰ এই IPL সিৰিজৰ তৃতীয়জন সফল অধিনায়ক আৰু প্ৰথমজন সফল অধিনায়ক যি নেতৃত্ব দিয়াৰ পিছতে বেক টু বেক সেইটো ধোনীও হোৱা নাই এতিয়ালৈকে ৰোহিত শৰ্মা হোৱা নাই নেতৃত্ব দিয়াৰ বছৰৰ চেম্পিয়ন আৰু তাৰ পিছৰ বছৰৰ চেম্পিয়ন আজিৰ খেলখনত আচলতে ক'ব লাগিব বিৰাট কোহলিটো কিং ইজ কিং ওৱান সাইড তেওঁ আজি আচলতে নায়ক তেওঁ ছুপাৰষ্টাৰ আজিৰ খেলখনৰ সমান্তৰালভাৱে ভেংকটেশ আয়াৰৰ লগত তেওঁৰ যিটো অপেনিং জুটি আছিলে 32-16 বলত ভেংকটেশ আয়াৰৰ এটা বিধ্বংসী ইনিংছ তেওঁ খেলি থৈ গৈছিলে আৰু তাৰপিছত শেষত আছিলে টিম ডেভিডে 24 ৰানৰ যিটো তেওঁ 17টা বলৰ যিটো ইনিংছটো খেলি থৈ গৈছিলে আৰু তাৰপিছত খেলখন সম্পূৰ্ণৰূপে আচলতে আৰচিবিৰ হাতলৈ আহি গৈছিল কিন্তু মধ্যম অৱস্থাত খেলখনৰ কিছু আকৰ্ষণীয় হৈছিল যেতিয়া কুণাল পাণ্ডিয়া আউট হৈছিল যেতিয়া পাডাকাল্লা আউট হৈছিল যেতিয়া ৰজত পাটিদাৰ আউট হৈ গৈছিলে তেতিয়া কিন্তু খেলখন গুজৰাটৰ হাতলৈ অকমান সময়ৰ কাৰণে আহিছিল কিন্তু এটা মোৰে
অবিচল অটল হৈ থাকিলে, একক হৈ থাকিলে আচলতে বিৰাট কোহলি। আৰু বিৰাট কোহলি দেখুৱাই দিলে যে ডাঙৰ খেলৰ খেলুৱৈ কাক কোৱা হয়, ডাঙৰ খেলৰ খেলুৱৈ বুলি কাক কোৱা হয়। 5 উইকেটত জিকিল, 156 টাৰ্গেট, লাষ্টৰ বলটোত 6 মাৰি পেলাই বিৰাট কোহলিয়ে জিকাইছে। তাৰ আগৰ বলটোত 4 আৰু দ্বিতীয় বলটোত 6 মাৰিছে, 10 ৰান দুটা বলত মাৰিছে আৰু 161 18 অভাৰ 12টা বল থাকোঁতে এই খেলখন লৈ গৈছে। RCB ডে 1ৰ পৰা প্ৰথমখন খেলৰ পৰা এটা চেম্পিয়ন দলৰ দৰে খেলিলে। লীগ খেলত তেওঁলোক শীৰ্ষ অৱস্থাত থাকিলে আৰু তেওঁলোকে প্ৰথম কোৱালিফাই দল হিচাপে তেওঁলোকে ফাইনেললৈ আহিলে আৰু তাৰপিছত তেওঁলোকে চেম্পিয়ন হ'ল। প্ৰতিটো বিভাগতে কি ফিল্ডিং, বেটিং লাইনআপৰ কথাই নাই। যদি কোনোবা এখন খেলত বিৰাট কোহলিয়াকে খেলে, কোনোবা এখনত পাডেকালে খেলে, কোনোবা এখনত আপুনি দেখিব যে ৰজত পাটিদাৰে খেলিছে। সাংঘাতিক ধৰণৰ তেওঁলোকৰ প্ৰতিজন খেলুৱৈ। আৰু বলিঙত হেজল হ'ল ভুৱনেশ্বৰ কুমাৰৰ ইন চুইং আউট চুইং, চুইং কিং বুলি কোৱা হয় আচলতে ভুৱনেশ্বৰ কুমাৰ। কি কাৰণে T20ৰ আফগানিস্তান আফগানিস্তানৰ যিটো চিলেকশ্যন টীম আছিল তাত কিয় চিলেকশ্যন বডিয়ে চিলেক্টৰে নল'লে এইটো বুজি পোৱা নাই। কিন্তু ভুৱনেশ্বৰ কুমাৰে এতিয়াও তেওঁৰ যিটো চুইং এতিয়াও জীয়াই ৰাখিছে। হেজল হ'ল খুব ধুনীয়া। আজিৰ খেলখনত ৰাছিম দাৰে খুব ধুনীয়া 27 ৰানত 3টা উইকেট লৈছে। আৰু কুণাল পাণ্ডিয়াটো এজন অন্যতম অলৰাউণ্ডাৰ। অৱশ্যে আজি তেওঁ বেটিঙত দেখা পোৱা নগ'ল। কুণাল পাণ্ডিয়াৰ কথা এটা কৈ দিওঁ। কুণাল পাণ্ডিয়া একমাত্ৰ খেলুৱৈ যি 5 বাৰ চেম্পিয়ন হোৱা দলৰ সদস্য হোৱাৰ ভাগ্য হৈছে। MIত থাকোঁতে 2বাৰ আৰু MIত থাকোঁতে 3বাৰ, আৰু এইবাৰ যিহেতু MI 5 বাৰ চেম্পিয়ন হৈছে, চেন্নাই ছুপাৰ কিংছ 5 বাৰ চেম্পিয়ন হৈছে আৰু RCB 2বাৰ চেম্পিয়ন হৈছে। এই 3বাৰ মুম্বাইৰ লগত আৰু 2বাৰ ইয়াত, 5 বাৰ তেওঁ চেম্পিয়ন হোৱা দলৰ সদস্য হিচাপে তেওঁ কৃতিত্ব অৰ্জন কৰিছে। এইখিনি ডাটা আছিলে আচলতে RCB। আৰু এইখিনিতে এটা সকলোৱে খুব ভাল পাইছে বুলি মই ক'ব বিচাৰিম। অৱশ্যে সকলোকে ভাল পায়, তথাপিও আজি শুভমন গিলে খেলিব নোৱাৰিলে, সাই সুদৰ্শনে খেলিব নোৱাৰিলে। আৰু সেইবাবে আমি যিটো কথা কৈ আছিলোঁ যে যিটো অৰেঞ্জ কেপ এইবাৰৰ যিটো ষ্টাৰ ইউনিভাৰ্ছ বেবী বছ বুলি যাক আখ্যা দিয়া হৈছে, বৈভৱ সূৰ্যবংশীৰ হাততে থাকিল। আৰু সেইটোৱে সকলোৱে বিচাৰিছিল যে এইবাৰ আচলতে IPL আটাইতকৈ চৰ্চা হোৱা খেলুৱৈজনে হৈছে বৈভৱ সূৰ্যবংশী। আৰু এইবাৰ IPLক যদি ওৱান ছাইড কৰে, ওৱান ছাইডে ওলাই যোৱা ষ্টাৰজনে হৈছে বৈভৱ সূৰ্যবংশী। গতিকে বৈভৱ সূৰ্যবংশীয়ে আজি অৰেঞ্জ কেপ পাব। আৰু যিটো পাৰ্পুল কেপ শ্ৰেষ্ঠ বলাৰৰ যিটো খিতাপ আছে এইটো ৰাবাদাই পাব GTৰ। তেওঁ মোটামুটি 23টা না 27টা উইকেট তেওঁ লৈছে। গতিকে ভুৱনেশ্বৰ কুমাৰ ছেকেণ্ড পজিশ্যনত থাকিলে, কিন্তু ৰাবাদাই উইকেটটো লৈ ৰাবাদাই এবাৰ পাৰ্পুল কেপটো পাব। এইখিনিয়ে এতিয়া এই মুহূৰ্তত মই আপোনালোকৰ লগত কথা পাতি থকা অৱস্থাত বঁটা প্ৰদান অনুষ্ঠান হৈ আছে, এই মুহূৰ্তত ট্ৰফি প্ৰদান অনুষ্ঠান হৈ আছে। কিন্তু মই পুনৰবাৰ কওঁ, চেম্পিয়নৰ দৰে খেলিলে, চেম্পিয়নৰ দৰে জিকিলে RCB 2025 বেক টু বেক 2026। সঁচাই আজি খেলখনত অনন্য আৰু একক হিচাপে বিৰাট কোহলি পুনৰবাৰ কিং হিচাপে থিয় হৈ থাকিল। আৰু লাকি কেপ্টেইন হিচাপে ৰজত পাটিদাৰে এইবাৰ উইনিং ট্ৰফি তেওঁলোকে হাতত তুলি লৈছে। সকলোৱে আচলতে 2টা আৰৰ খেল চাবলৈ অপেক্ষা কৰিছিল, RCB ভাৰ্চেছ RR। দুৰ্ভাগ্য যে ছেমি ফাইনেলত RR হাৰি গ'ল GTৰ লগত। কিন্তু আজি GTৰ পৰা যিটো আশা কৰা হৈছিলে একেবাৰে দেখা পোৱা নগ'ল GTৰ পৰা। সেই যিটো বিচাৰিছিল আচলতে নিজৰ হোম গ্ৰাউণ্ড, হোম ছাপোৰ্ট সকলোখিনি থকাৰ পিছতো GTয়ে যিটো বিচাৰিছিলে GTৰ পৰা সেইটো পোৱা নগ'ল। ঠিক আছে, এনেকৈ 2026ৰ IPL শেষ হ'ল। আৰু কিবা থাকিলে কাইলৈ আপোনালোকৰ লগত কথা পাতিবলৈ নতুন ভিডিঅ'ত ব্যৱস্থা কৰিম। আপোনালোকে চাই থাকিব গল্ডেন আছামৰ। আজিৰ পৰা ইউটিউব আমি পেজ ইতিমধ্যে আৰম্ভ কৰিছোঁ, ইউটিউবত আমি আহিছোঁ, ইউটিউবো চাব আৰু সমান্তৰালভাৱে গল্ডেন আছামৰ ফেচবুক পেজ আপোনালোকে চাই থাকিব। আপোনালোকৰ মতামত আগবঢ়াব, RCBৰ খেল কেনেকুৱা পালে, আৰু কিং ইজ কিং বুলি এবাৰ লিখিবলৈ নাপাহৰিব বিৰাট কোহলিৰ বাবে। থেংক ইউ, গুড নাইট।